এই কুৱেশ্যনটো ডাইৰেক্ট নাহে কিন্তু ইয়াৰ পৰা কেনেকৈ কুৱেশ্যন বনাব জানেনে ইয়াত কোৱা আছে অন November 21st 2024 the Assam government officially renamed the Karimganj district as Shribhumi বাস ইয়াৰ পৰা লিখি দিব পাৰে যে কোনটো ডেটত এনাউন্স কৰিছিলে অফিচিয়েলি ঠিক আছে আৰু এটো জানে যে কাৰ পৰা ইনস্পায়াৰ্ড হৈছিল এই নামটো ৰবীন্দ্ৰনাথ টেগোৰৰ পৰা সেকেন্ড কুৱেশ্যনটো খুলি দিব পাৰে বাকিটো জানে ল্যান্ড অফ মা লক্ষ্মী ঠিক আছে সেই কাৰণে সিসি প্ৰিলিমছৰ যিখন কুৱেশ্যন পেপাৰ আছে এখন আমি এটা এনালাইসিস কৰিম আৰু যিখিনি ইম্পৰ্টেন্ট হয় সকলোবোৰ নালাগে ইম্পৰ্টেন্টখিনি আমি এনালাইসিস কৰিবলৈ ট্ৰাই কৰিম আৰু আপোনালোকে আমাৰ যেটো PYQ সিৰিজ চলি আছে হেতু ফলো কৰিব আৰু PYQ সমূহ কেনেকৈ এনালাইসিস কৰে হেতু আপোনালোকে গম পাব এতিয়া এই কুৱেশ্যনটোৰ পৰা কি কুৱেশ্যন আহিব পাৰে সব ইয়াতে আমাক ইনকাৰেক্ট ষ্টেটমেন্টটো খুলিছে ইনকাৰেক্ট ষ্টেটমেন্টটো কি হয় কাজিৰঙা নেশ্যনেল পাৰ্ক It was declared a tiger reserve in 2003 but correct কি হয় 2006 ত ঠিক আছে নেক্সট কোৱেশ্যন খুলি দিব পাৰে কিমান চনত কাজিৰঙা টাইগাৰ ৰিজাৰ্ভ হিচাপে ডিক্লেয়াৰ কৰা হৈছিল তাৰ পাছত ইট ইজ এ ইউনেস্কো ওয়াৰ্ল্ড হেৰিটেজ সাইট হয় কিন্তু খুলিব যে কিমান চনত কৰা হৈছিল কিমানত আছিল 1985 ত সো এনেকৈ আপোনালোকে PYQ সমূহ এনালাইসিস কৰিব লাগিব সেই কাৰণে আমাৰ যেটো সিৰিজ চলি আছে তাত চাওক গৈ আৰু এই প্ৰিলিমছ পেপাৰখনৰ পৰা মই এখিনি কৈ আছো এখিনি ভালদৰে মনত কৰি যাব ঠিক আছে তাৰ পিছত এটো সাইট হৈ দিব যে ইট ইজ হোম টু দা হাইয়েস্ট পপুলেশন অফ ওয়ান হৰ্ন ৰাইনোসৰাছ ইন দা ওয়াৰ্ল্ড আৰু এই বস্তুটো মনত ৰাখিব যে পবিতৰাত কি হয় হাইয়েস্ট ডেন্সিটি যদি হাইয়েস্ট ডেন্সিটি হ'লে কোনখন হ'ব পবিতৰা হ'ব ঠিক আছে তাৰ পাছত এই বাউন্ডাৰীটো এবাৰ সাইট হৈ দিব যে ইট ইজ সিটুৱেটেড অন দা banks of Brahmaputra river and lies between Brahmaputra river and Karbi hills ঠিক আছে গটিকে ডাইৰেক্ট নাহে কিন্তু ইয়াৰ পৰা পয়েন্টস উঠাই আপোনালোক কোৱেশ্যন দি দিব পাৰে ঠিক আছে তাৰ পাছত এই পেপাৰখনত যদি আপোনালোকে চাই যে আৰু কিছুমান ইম্পৰ্টেন্ট পইণ্ট আহিব হেতু হল মই কৈ আছো সকলোবোৰ কোৱেশ্যন নালাগে যদি আপোনালোকৰ সময় আছে চাব পাৰে তাৰ পিছত এটো মই ইয়াৰ পৰা কোৱেশ্যন বাৰু আজি স্পেশাল সিৰিজ এটা দিম তাতে ইয়াৰ পৰা মই কোৱেশ্যন উঠাই দিম ঠিক আছে বাকি এইবোৰ আপোনালোকৰ দৰকাৰ নাই চালো চাব পাৰে মোৰ ফালৰ পৰা মই ইম্পৰ্টেন্টখিনি দিবলৈ গৈ আছো দেন আপোনালোকে চাব পাৰে হা হোৱাট ইজ মিন বাই ৰিপোৰ্ট ঠিক আছে ৰিপোৰ্ট ডাইৰেক্ট কৰি দিব পাৰে ইকোনমি টু সিম্পল মানে কি হয় কুৱেশ্যন হয় কি হয় এটো ইট ইজ দা ৰেট ইন্টাৰেষ্ট হুইচ কমাৰ্চিয়েল বেংকছ অফাৰ লোনছ এটো নহয় দেন ইট ইজ দা পাৰ্চেন্টেজ অফ টোটেল ডিপোজিট অফ কমাৰ্চিয়েল বেংকছ দ্যাট ইজ কেপ্ট ইন কেছ এটো নহয় হয় এটো কি আছিল কেছ ৰিজাৰ্ভ ৰেচিও এটো CRR ইট ইজ দা ৰেট অফ ইন্টাৰেষ্ট এট হুইচ commercial banks borrow money from the RBI for short term need ঠিক আছে ৰেপোৰেট সাইট হৈ দিব তেনেকৈ কুম্ভ মেলাৰ বিষয়ে কিমান বছৰৰ মুৰে মুৰে ঠিক আছে এটি অৰ্ধ কুম্ভ পূৰ্ণ কুম্ভ মহাকুম্ভ ঠিক আছে সো পূৰ্ণ কুম্ভ 12 বছৰৰ মুৰে মুৰে আহে আপোনালোকে জানে আৰু অলৰেডি আমি কাৰেন্ট এফেয়াৰ সিৰিজটো এইবোৰ কভাৰ কৰি থৈ দিছো মহাকুম্ভ 144 ইয়াৰ্স অৰ্ধ কুম্ভ 6 ইয়াৰ্স আৰু কোন চাৰিখন ঠাইত হয় ঠিক আছে কোন চাৰিখন ঠাইত হয় হেতু আপোনালোকে চাবলৈ ট্ৰাই কৰিব ওকে হ'ব দেন এই যিবোৰ ৰিভাৰ আছে নৰ্থ বেংক সাউথ বেংক কোনখন ৰিভাৰ ইয়াৰ পৰা যিকোনো এটা ষ্টেটমেন্ট উঠাই ফেলে আপোনালোকক কোৱেশ্যনটো বনাই দিব পাৰে হ'ব তাৰ পাছত আৰু এটা মই দি আছো হেতু হল যে এতিয়া চাওক তিনচুকীয়া ডিস্ট্ৰিক্টৰ ওপৰত এটা কুৱেশ্যন আহিছে ডাঙৰ কৈ ইয়াটো বনাই দিব পাৰে যে সুধিব পাৰে ইয়াত কি কৈছে যে ইট ইজ দা ইষ্টাৰমোষ্ট ডিস্ট্ৰিক্ট অফ আসাম হেভিং সাৰাউণ্ডেড বাই অৰুণাচল প্ৰদেশ ফ্ৰম 3 সাইডস এতিয়া নেক্সট কুৱেশ্যনটো কেনেকৈ বুজাব মানে দিব পাৰে যে তিনচুকীয়া ডিস্ট্ৰিক্টক অৰুণাচল প্ৰদেশে কিমানটা সাইডৰ পৰা সাৰাউণ্ড কৰি আছে এটা দুটা তিনটা চাৰিটা বা নেক্সট কুৱেশ্যনটো কেনেকৈ আহিব পাৰে যে অৰুণাচল প্ৰদেশে কোনকেইখন ষ্টেটৰ লগত নৰ্থ ইষ্টৰ ষ্টেটৰ লগত বাউন্ডাৰী শেয়াৰ কৰি আছে তাৰ কাৰণে কালি মই গ্ৰুপত যেটো আসাম মেপৰ লিংক দিছো আসাম মেপৰ লিংকটো চোৱাৰ লগে লগে আসাম মেপৰ যেটো সিৰিজ আছে হেতু চোৱাৰ লগে লগে এই কুৱেশ্যনটো আপোনালোকে কৰিব পাৰিলে হয় ঠিক আছে গম পালে তাৰ পাছত এই পইণ্টটো চাওক ইট ইজ এন ইন্ডাষ্ট্ৰিয়েল ডিস্ট্ৰিক্ট ওয়েল নোন ফৰ কোল অইল এণ্ড টি প্ৰডাকশ্যন ইয়েছ টি প্ৰডাকশ্যন অহাৰ লগে লগে তাত থকা দুখনমান টি গাৰ্ডেন সাইট হ'ব পাৰে নাচালেও কোনো কথা নাই ঠিক আছে বাকি এই পইণ্টটো ইম্পৰ্টেন্ট হয় ইয়াত কি কৈছে ধলা সধিয়া ব্ৰিজ ৱাজ ইজ ওয়েল নোন এজ ভূপেন হাজৰিকা সেতু নেক্সট কুৱেশ্যন দিব পাৰে যে ভূপেন হাজৰিকা সেতু হিচাপে কোনখন ব্ৰিজক জনা যায় বা ভূপেন হাজৰিকা সেতু কোনখন নদীৰ ওপৰত আছে লোহিত নদীৰ ওপৰত আছে ঠিক আছে তাৰ পাছত 4 নম্বৰ পইণ্টটো চাওক দা মাগুৰী মটাপুং বিল ইজ লোকেটেড ইন দিস ডিস্ট্ৰিক্ট নেক্সট কুৱেশ্যন কেনেকৈ বনিব যে মাগুৰী মটাপুং বিল কোনখন ডিস্ট্ৰিক্টত আছে আপোনালোকে গম পাই গ'ল তিনচুকীয়া ডিস্ট্ৰিক্টত আছে ঠিক আছে গটিকে
এনেকৈ PYQ এনালাইচিছ কৰক আৰু ইয়াৰ মাজৰ পৰাই কুৱেশ্যন বনাব বাৰ সেইকাৰণে মই PYQত গুৰুত্ব দিওঁ আৰু প্লেলিষ্টটো চাওকগৈ আৰু এতিয়া যিখিনি মই কৈ আছোঁ সেই বস্তুখিনি ধুনীয়াকৈ নোট কৰক ইয়াৰ পৰা 2-4টা কুৱেশ্যন আৰামছে ওলাই যাব ঠিক আছে সকলোবোৰ কুৱেশ্যন নালাগে মই কৈ আছোঁ তাৰ পাছত ইয়াতে আপোনাৰ অৰূপ কুমাৰ দত্ত আৰু অৰূপজ্যোতি শইকীয়া লগতে সম্ৰাট চৌধুৰীৰ বিষয়ে কুৱেশ্যন আহিছিলে আপোনালোকক মই কৈছোঁ সেইদিনাখন আসাম কাৰেণ্ট এফেয়াৰ্ছ ছিৰিজতো অৰূপ কুমাৰ দত্তৰ বিষয়ে ভালদৰে ডিছকাছ কৰা হৈ আছে মেইনলি আপোনালোকৰ কি কাম হ'ব অৰূপ কুমাৰ দত্ত আৰু অৰূপজ্যোতি শইকীয়াৰ কেইখনমান ইম্পৰ্টেণ্ট বুক নাম চাই থৈ দিয়ক নেক্সট কুৱেশ্যনত নেক্সট পৰীক্ষাত এইটো সুধি দিব পাৰে ঠিক আছে গম পালে মাগুৰী মটাপুং বিল গম পালে এইটো ইয়াত কি কৰিব গম পালে ঠিক আছে দেন এইটো চাওক এইটো এটা আসাম ৰিলেটেড ভাল কুৱেশ্যন ইয়াত কি আছে যে Assam is home to India's first oil refinery established at Digboi 1901 yes ঠিক আছে not only Assam not only India Asia's first আছিলে হয়নে সো এইটো আপোনালোকে ভালদৰে চাই থ'ব পাৰে ওকে তাৰ পাছত যদি চাই দ্য মেজৰ অইল প্ৰডিউচিং ডিষ্ট্ৰিক্ট ইন আসাম ইনক্লুড যোৰহাট ডিব্ৰুগড় বাট নট তিনিচুকীয়া এইটোতো ভুল হৈ আছে কাৰণ তিনিচুকীয়াটো আমি কি পাওঁ অইল প্ৰডিউচিং পাওঁ তো আসাম ইকনমি ৰিলেটেডো আপোনালোকে ইয়াত বস্তু ইনফৰমেশ্যন পাব কিমান চনত ৰিফাইনেৰীটো এষ্টাব্লিছ হৈছিলে সেইটোও পাই গ'ল নেক্সট কুৱেশ্যনটো ইয়াৰ পৰা সুধি দিব পাৰে তাৰ পাছত এইটো যদি চাই আসাম অইল ফিল্ডছ কণ্ট্ৰিবিউট অভাৰ 50% অফ ইণ্ডিয়াছ টোটেল ক্ৰুড অইল প্ৰডাকশ্যন এইটোতো ভুল হৈ আছে কাৰণ কিমান পাৰ্চেণ্ট কৰে 16 या 17% চাই ল'ব এবাৰ 50% নকৰে আৰু যদি আমি ক্ৰুড অইল প্ৰডাকশ্যন চাওঁ অসমৰ ৰেংক কিমান থাৰ্ড ঠিক আছে গতিকে এই বস্তুবোৰ আপোনালোকে ডাইৰেক্ট কুৱেশ্যন নাহে কিন্তু এনেকৈ মাজৰ পৰা কি কৰিব কুৱেশ্যন বনাই দিব তাৰ পাছত আপোনালোকে এই কুৱেশ্যনটো এবাৰ নিজে কৰিব ট্ৰাই কৰক একেবাৰে ইজি হয় বেছড অন দ্য 2011 সেন্সাছ ডাটা লিষ্ট অফ মেজৰ টাউনছ ইন আসাম এৰেঞ্জ ইন ডিচেণ্ডিং অৰ্ডাৰ অফ দেয়াৰ আৰ্বান পপুলেশ্যন চিলেক্ট দ্য কাৰেক্ট ছিকুৱেঞ্চ ঠিক আছে তাৰ পাছত এই কুৱেশ্যনটোৰ পৰা 24 নম্বৰ কুৱেশ্যনটোৰ পৰা কেনেকৈ বনাব চাওক ৰাংচাপাৰা ভিলেজ ইন গোৱালপাৰা ডিষ্ট্ৰিক্ট আৰু জিয়ন ভিলেজ ইন ডিমা হাছাও ডিষ্ট্ৰিক্ট বাকীখিনি নাচালেও কোনো কথা নাই নেক্সট কুৱেশ্যন বনাই দিব যে ৰাংচাপাৰা ভিলেজ কোনখন ডিষ্ট্ৰিক্টত আছে জিয়ন ভিলেজ কোনখন ডিষ্ট্ৰিক্টত আছে ঠিক আছে ওকে বাছ চাই থৈ দিয়ক এইটো দি দিব পাৰে দেন আপোনালোকৰ ৱৰ্ল্ড পাৰ্টটোতো নাই ৱৰ্ল্ড পাৰ্ট নাই তেনেকৈ পেৰা অলিম্পিক্সৰ ওপৰত এইবাৰ ইণ্ডিয়াই কিমানটা টোটেল মেডেল পাইছিলে কিমানটা গ'ল্ড পালে কিমানটা চিলভাৰ পালে আৰু কিমানটা ব্ৰঞ্জ পালে হ'ল ইয়াৰ পৰা বনাব পাৰে কুৱেশ্যন US ট্ৰাষ্ট নালাগে কাৰণ আপোনালোকৰ ৱৰ্ল্ড পাৰ্টটো তাতে নাই 2024ৰ ভাৰত ৰত্ন কোনে পোৱা নাই এইটো সুধিছে বাট এইবাৰ পদ্মশ্ৰীৰ বিষয়ে চাই থৈ দিয়ক কোনে পদ্মশ্ৰী পোৱা নাই বা অসমৰ পৰা কোনে পাইছে অলৰেডি মক টেষ্টত আমি এই কুৱেশ্যনখিনি দি দিছোঁ ফ্ৰী মক টেষ্টটো আপোনালোকে নিশ্চয় দিছে ঠিক আছে আৰু আপোনালোকক PDF-সমূহ যদি লাগে PYQ-সমূহ যদি লাগে ইয়াত কণ্টেক্ট কৰক একদম কনচেপ্ট ৱাইজ ভালদৰে PYQ পাই যাব আৰু এই বস্তুবোৰো ধুনীয়াকৈ কৰিব পাৰিব দেন আপোনালোকে আৰু কিছুমান বস্তু চাব লাগিব এই বুক এইটো চাই থ'ব পাৰে যে ইন হুইচ অফ দ্য ফলোয়িং এৰিয়াজ দ্য ফাৰ্ষ্ট পিগ স্কুল অফ ইণ্ডিয়া বিটিআৰ ৰিজনত ঠিক আছে পিগ স্কুলৰ বিষয়ে আকৌ সুধি দিব পাৰে তাৰপিছত ইয়াৰ পৰা আপোনালোকে দুখনমান বুক চাব পাৰে যে এক্সিডেণ্টেল প্ৰাইম মিনিষ্টাৰ মই বাৰ কৈছিলোঁ যে এইবাৰ যেহেতু মনমোহন সিঙৰ মৃত্যু হৈছে মনমোহন সিঙৰ ওপৰত কুৱেশ্যন ক'ৰবাত নহয় ক'ৰবাত সুধিবই আহি গৈছে দেখিছে দ্য এক্সিডেণ্টেল প্ৰাইম মিনিষ্টাৰ হ'ল এইটো চাই থৈ দিব বাকী কেইখনো মনত ৰাখিবলৈ ট্ৰাই কৰিব যদি আপোনালোকৰ এতিয়া সময় কম আছে বাছ এইটোৱে চাই থৈ দিয়ক এক্সিডেণ্টেল প্ৰাইম মিনিষ্টাৰ ডাইৰেক্ট আহি আছে আৰু ডিফেন্স কৰিডৰৰ ওপৰত মই এটা ভাল কুৱেশ্যন আনি আছোঁ সেইটো আপোনালোকক কৰোৱাম স্পেচিয়েল ছেশ্যনটোত যিটো আপোনালোকে পাই যাব দেন আপোনালোকে আৰু কিছুমান বস্তু চাব পাৰে এয়া চাওক হুইচ অফ দ্য ফলোয়িং আৰ কনষ্টিটিউটেড বাই প্ৰেচিডেণ্ট অফ ইণ্ডিয়া আমি এইখিনি ডিছকাছ কৰি থৈ দিছিলোঁ ঠিক আছে কনষ্টিটিউটেড নীতি আয়োগ কৰে জানো নকৰে ঠিক আছে ফাইনেন্স কমিশ্যন ইয়েছ হয় তাৰপিছত আপোনাৰ ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যন ইয়েছ হয় কমিশ্যন অন অফিচিয়েল লেংগুৱেজ ইয়েছ হয় ঠিক আছে তেনেহ'লে কি হ'ব 1, 3 and 4 হ'ব তাৰপিছত এইটো চাওক এই কুৱেশ্যনটো কিমানবাৰ আমি কৰি আছিলোঁ হুইচ অফ দ্য ফলোয়িং ইজ আৰ কমন ফিচাৰ্ছ অফ বোথ ইণ্ডিয়ান এণ্ড আমেৰিকান ফেডাৰেলিজম এতিয়া আমি বোথ চাব লাগিব ছিংগল চিটিজেনশ্বিপটো আমাৰ কি হয় ইণ্ডিয়াৰ হয় বাট আমেৰিকাৰ নহয় ঠিক আছে গতিকে 1 ভুল হোৱাৰ লগে লগে য'ত 1 আছে কাটি দিয়ক বাছিল কি 4 মানে সুপ্ৰিম কোৰ্ট টু ইণ্টাৰপ্ৰিট কনষ্টিটিউশ্যন এইটো আমাৰ ইণ্ডিয়ান আৰু আমেৰিকান কনষ্টিটিউশ্যনৰ কি হয় এটা কমন ফিচাৰ হয় নেক্সট কুৱেশ্যনটো কেনেকৈ সুধিব পাৰে এনেকৈ ষ্টেটমেণ্ট নিদি ক'ব যে তলৰ কোনটো ইণ্ডিয়া আৰু আমেৰিকাৰ কনষ্টিটিউশ্যনৰ এটা কমন ফিচাৰ হয় ঠিক আছে এইটো সুধি দিব পাৰে বা কোনটো ইণ্ডিয়াৰ হয় কোনটো ইণ্ডিয়াৰ নহয় এইটো চাব পাৰে তাৰপাছত এই কুৱেশ্যনটো চাওক এইটো কিমান ধুনীয়াকৈ পঢ়াই থৈছিলোঁ মই প্ৰিলিমছৰ পেপাৰখন কৈ আছোঁ APSC প্ৰিলিমছ আপোনালোকে যদি কোৰ্চবোৰ ভালদৰে ফ'ল' কৰিছে তাতো
এই বস্তুবোৰ কৰা হৈছে দ্য ফাৰ্ষ্ট এছেম্বলি ৱাজ ইনাগুৰেটেড অন 7 এপ্ৰিল 1937 আছাম এছেম্বলিৰ কথা কৈছে ঠিক আছে ফাৰ্ষ্ট আছাম এছেম্বলি নেক্সট কুৱেশ্যন কেনেকৈ দিব এই ডেটটোৱে সুধি দিব যে কিমান চনত ঠিক আছে 7 এপ্ৰিল 1937 এটো কৰোৱা হৈ আছে আফটাৰ 1937 প্ৰভিন্সিয়েল ইলেকশ্যন ইন আছাম দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ পাৰ্টি ছিকিউৰ্ড দ্য মষ্ট মেণ্ডেট এতিয়া চাওক ইয়াত ষ্টেটমেণ্ট হৈ আছে নেক্সট আপোনালোকক কুৱেশ্যন বনাই দিব পাৰে যে 1937ত যিটো ইলেকশ্যন হৈছিলে তাত মষ্ট নাম্বাৰ অফ ছিট কোনে পাইছিলে হা কংগ্ৰেছ পাৰ্টিয়ে পাইছিলে ছিংগল ৱৰ্ডত কুৱেশ্যন বনাই দিব পাৰে তাৰপিছত এইকেইটা নাচালেও কোনো কথা নাই তথাপিও এইটো জানে যে লেজিছলেটিভ কাউন্সিল অফ ইষ্টাৰ্ণ বেংগল এণ্ড আছাম ৱাজ ইনিচিয়েটেড চাওক ইনিচিয়েটেড কৈছে বাট 1906ত এইটো হৈছিলে কিন্তু ইনিচিয়েটেড 1905তে কৰা হৈছিলে কেতিয়াবা এই কুৱেশ্যনটো ডাইৰেক্ট সুধি দিব গতিকে ডাইৰেক্ট আপোনালোকে নাহিলেও যদি PYQ ভালদৰে এনালাইচিছ কৰে তেনেহ'লে এনচাৰবোৰ কৰিব পাৰিব তাৰপিছত এইটো চাওক যে বৈঠালাংচু হাফলং বুকাজান হাওৰাঘাট এণ্ড ডিফু এছেম্বলি কনষ্টিটুৱেঞ্চি ফল আণ্ডাৰ অট'নমাছ ডিষ্ট্ৰিক্ট লোকসভা কনষ্টিটুৱেঞ্চি এতিয়া এইটো কাৰেক্ট হয় গোটেইকেইটা কাৰেক্ট হয় এতিয়া আপোনালোকে এই বস্তুটো চাই থৈ দিয়ক যে কোনকেইটা সমষ্টি অট'নমাছ ডিষ্ট্ৰিক্ট লোকসভা কনষ্টিটুৱেঞ্চিৰ আণ্ডাৰত আছে নেক্সট ইয়াৰ পৰা বনাই দিব পাৰে কুৱেশ্যন ঠিক আছে তাৰপাছত এইটো জানে হুইচ অফ দ্য ফলোয়িং ষ্টেটছ ৱাজ দ্য লাষ্ট ওৱান টু গেট দ্য ষ্টেটাছ অফ ফুল ষ্টেটহুড এতিয়া এইকেইখনৰ ভিতৰত আপোনালোকে যায় একেবাৰে লাষ্টত কোনে পাইছিলে অৰুণাচল প্ৰদেশ কিন্তু আপোনালোকৰ কাম কি হ'ব ষ্টেটহুড ছিকিমে কিমান চনত হৈছিলে মণিপুৰে কিমান চনত পাইছিলে অৰুণাচলে কিমান চনত পাইছিলে মেঘালয়ে কিমান চনত পাইছিলে চ' নেক্সট কুৱেশ্যন এনেকৈ বনিব যে কোনটো চনত ঠিক আছে বুজিছে চাই থৈ দিয়ক এতিয়াই চাই থৈ দিয়ক চাইটো মনত ৰাখক ডাইৰেক্ট কুৱেশ্যন আহিব তাৰপিছত এই কুৱেশ্যন আমি কিমানবাৰ কৰিছোঁ আপোনালোকে চাওক যে হুইচ অফ দ্য ফলোয়িং কামছ আণ্ডাৰ DPSP ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি ঠিক আছে এইটো আপোনালোকে নিজে কৰিব পাৰিব তথাপিও মই কৈ দিছোঁ যে ষ্টেট চেল ষ্ট্ৰাইভ টু প্ৰমোট ছায়েন্স এণ্ড টেকনলজি ফৰ ডেভেলপমেণ্ট দ্য ষ্টেট চেল এণ্ডেভাৰ টু এইটো ইউনিফৰ্ম UCC ঠিক আছে হ'ব এইটো চাওক এইটো কৰা হৈ আছে আণ্ডাৰ হুইচ আৰ্টিকেল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন এ স্পেচিয়েল প্ৰভিজন ইজ মেড ফৰ ষ্টেট অফ আছাম কি আছিলে 371B এতিয়া আপোনাৰ কাম কি হ'ব 371A কাৰ কাৰণে হয় C কাৰ কাৰণে হয় B কাৰ কাৰণে হয় ঠিক আছে এইটো আপোনালোকে চাই থৈ দিয়ক লিষ্ট দিয়া হৈ আছে PDFত হ'ব পাই যাব আপোনালোকে দেন আৰু এটা কুৱেশ্যন মই এৰি থৈ আহিলোঁ সেইটো হ'ল যে সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া এইটো পূৰা ৰেড মাৰ্ক মাৰি ফেলে আপোনালোকৰ নোটছত দিয়া হৈ আছে চাওক ৰাইট টু প্ৰাইভেচি কিমান আছিল আৰ্টিকেল 21 ঠিক আছে আৰ্টিকেল 21 তাৰপাছত যদি আমি চাওঁ হা এইটো চাওক এইটো আপোনালোকৰ নোটছত বা যিবোৰ আমি পলিটিকেল ক্লাছ কৰিছোঁ তাতে পূৰা মাৰ্ক কৰি হাইলাইট কৰি দিয়া হৈ আছে হুইচ অফ দ্য ফলোয়িং আৰ্টিকেলছ অফ কনষ্টিটিউশ্যন অফ ইণ্ডিয়া গ্ৰাণ্টছ দ্য সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া দ্য পাৱাৰ টু ৰিভিউ ইটছ জাজমেণ্ট এণ্ড অৰ্ডাৰ্ছ কোনটো আছিলে 137 এইবাৰ মই কৈ আছোঁ 143 আৰু 142ৰ ওপৰত কুৱেশ্যন আহিব আৰু এইকেইটা কৰোৱা হৈ আছে আপোনালোকে যাওক চাওক গৈ ঠিক আছে ক'ত গ'ল আৰে হা ঠিক আছে তাৰপাছত এইটো আছাম পলিটিতে আপোনালোকক কৰাই থৈছিলোঁ যে বিষ্ণুৰাম মেধি মহেন্দ্ৰ মোহন চৌধুৰী বিমলা প্ৰসাদ চলিহা গোপীনাথ বৰদলৈ কিমান চনৰ পৰা কিমান চনলৈ কি আছিল চিফ মিনিষ্টাৰ আছিলে এইটো আপোনালোকে চনকেইটা চাই থৈ দিয়ক কেতিয়াবা ডাইৰেক্ট সুধিব যে বিমলা প্ৰসাদ চলিহা কোনটো চনৰ পৰা কোনটো চনলৈ আছিলে কিন্তু এতিয়া আপোনালোকে এই কুৱেশ্যনটো চনবোৰ নাজানিলেও চলি যাব কিয়নো আপোনালোকে ক্ৰনলজিটো জানে অৰ্ডাৰটো জানে গোপীনাথ বৰদলৈ পাছত কোন আহিছিলে তাৰপিছত কোন আহিছিলে সেইখিনি আপোনালোকক পঢ়োৱা হৈ আছে গতিকে এই কুৱেশ্যনটোতো কৰকে লগতে কিমান চনৰ পৰা কিমান চন আছিলে কাৰ দিনত কি এষ্টাব্লিছ হৈছিলে সেইখিনি একদম চিম্পুলকৈ নোটছত দিয়া হৈ আছে আপোনালোকে চাওক আৰু কৰককৈ এইবোৰ চাবলৈ এইকেইটা কুৱেশ্যন চাবলৈ দৰকাৰ নাই বহুত বেছি ওপৰত যাব দৰকাৰ নাই এই 49 নম্বৰ কুৱেশ্যনটো এতিয়া চাব নালাগে আপোনালোকে ঠিক আছে আপোনালোকৰ কামত যিখিনি আহিব সেইখিনি মই কৈ আছোঁ তাৰপিছত এই কুৱেশ্যনটোৰ পৰা এটা কুৱেশ্যন সুধি দিব পাৰে আদিত্য L1ৰ বিষয়ে আপোনালোকক নোটছত দিয়া হৈ আছে ঠিক আছে এইটো পাৰিব এইটো কিহৰ কাৰণে পঠাইছিলে যে সোলাৰ কৰনেল অবজাৰভেশ্যন ঠিক আছে তাৰপাছত আপোনালোকে আৰু কি চাব পাৰে যে এইকেইটা নালাগে চালে আপোনালোকৰ এইকেইটাও নালাগে 53 55 দৰকাৰ নাই চাবৰ কাৰণে এতিয়া সময় নাই আপোনালোকৰ 54 56 নালাগে চ' অলপমান স্মাৰ্ট ষ্টাডি কৰক আৰামছে পাৰিব ঠিক আছে 57 58 আপোনালোকে আৰামছে পাৰিব ফ্লুইড মেকানিক্স পঢ়ি থৈ দিছে হয়নে তাৰপাছত হা এই 59 নম্বৰ কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয় ইয়াতে কোনখন বুক কোনে লিখিছে এইটো দিয়া হৈ আছে আৰু এইটো আপোনালোকে জানিলে নেক্সট সিঙ্গল কুৱেশ্যন দি দিব ঠিক আছে এনেকৈ নিদি কুৱেশ্যনটো চেঞ্জ কৰি দিব পাৰে এইটো চাব পাৰে
তাৰ পাছত আপোনালোকে কি চাব পাৰে এই স্কিম কেইটা অৰুণোদয় স্কিমৰ মেইন লক্ষ্য কি অসম আৰোগ্য নিধিৰ মেইন লক্ষ্য কি শহীদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনিৰ মেইন লক্ষ্য কি ঠিক আছে কনকলতা মহিলা সাৰ্বজনীন যোজনাৰ মেইন লক্ষ্য কি এতিয়া মই এই কুৱেশ্যনটো মই কিয় কৰি দিয়া নাই একেবাৰে ইজি কুৱেশ্যন আপোনালোকে এইটো পঢ়িলেই বুজি পাব এই নামটোৰ লগত মিলাই চালেই বুজি পাব ঠিক আছে সেইকাৰণে ইমান চিন্তা কৰিব নালাগে নিজে এবাৰ মানে ব্ৰেইনটো ইউজ কৰক পৰীক্ষাত গৈ চলি যাব ঠিক আছে চ' এইবিলাক নালাগে এতিয়া চাবৰ কাৰণে দৰকাৰ নাই তাৰ পাছত যদি আমি চাওঁ এইটো ইণ্ডিয়ান ইকনমিৰ পৰা কুৱেশ্যন সুধি দিব পাৰে যে হুইচ অফ দ্য ফলোয়িং ইজ নট ফিজিকেল ইনষ্ট্ৰুমেণ্ট চাওক এইবোৰ আপোনালোকক কিমান ভালকৈ ডেফটত বুজোৱা হৈ আছিলে ইয়াত যদি আমি চাওঁ CRR GST ইনকাম টেক্স ছাবচিডি এইকেইটাৰ ভিতৰত যদি আমি চাওঁ এই গোটেইকেইটা কি হয় ফিজিকেল ইনষ্ট্ৰুমেণ্ট হয় বাট CRRটো নহয় ঠিক আছে তাৰ পাছত এক মিনিট তাৰ পাছত আৰু কি চাব পাৰে চাওক PVTGৰ ওপৰত আপোনালোকে 90 ছেকেণ্ড চিৰিজটো চাব আমি এই টপিকটো কভাৰ কৰিছিলোঁ এতিয়া আপোনালোকে এই গোটেই কুৱেশ্যনটো নাচালেও PVTGৰ ওপৰত কি চাব যে কোনখন ষ্টেটত বা আমাৰ মণিপুৰত আন্দামান নিকোবৰত কোনকেইটা ট্ৰাইবেল আছে কোনকেইটা গ্ৰুপ আছে বা টোটেল কিমান আছে 75টা আছে ঠিক আছে কোনখন ষ্টেটত কোনটো গ্ৰুপ আছে সেইটো এবাৰ চাই থৈ দিয়ক নোটছটো মাৰক গৈ মানে ৰিভাইজ মাৰি দিয়ক হ'ব তাৰপিছত এইটোতো যোৱাকালি আপোনালোকক লিংক দি দিছোঁ কনচিডাৰ দ্য ফলোয়িং নেশ্যনেল পাৰ্কছ অফ আছাম এণ্ড এৰেঞ্জ দেম ইন এচেণ্ডিং অৰ্ডাৰ উইথ ৰেচপেক্ট টু দ্য ইয়েৰ অফ ডিক্লাৰেশ্যন এতিয়া এই কুৱেশ্যনটো এনেকৈ আহিল নেক্সট কুৱেশ্যন কেনেকৈ আহিব আপোনালোকে জানিব লাগিব যে ৰায়মনা নেশ্যনেল পাৰ্কক কিমান চনত ডিক্লেয়াৰ কৰা হৈছিল ডিব্ৰু ছৈখোৱাত কিমান আছিলে 2021 মানাস কিমান চন আছিলে নামেৰি কিমান চন আছিলে ঠিক আছে গতিকে এই বস্তুখিনি আপোনালোকে ডিব্ৰু ছৈখোৱা 2021 নহয় ডিব্ৰু ছৈখোৱা কি দিহিং পাটকাই আছিলে 2021 বাকী কেইখন কিমান চনত আছিলে ময়ো পাহৰিছোঁ এতিয়া চাওক গৈ সকলোবোৰ লিখা হৈ আছে দিয়া হৈ আছে এই চনকেইটা নেক্সট সুধি দিব পাৰে কোনখন কিমান চনত মানে ডিক্লেয়াৰ কৰা হৈছিলে ঠিক আছে চ' এই বস্তুবোৰ আপোনালোকে ভালদৰে যদি মন কৰে PYQসমূহ যদি এনেকৈ এনালাইচিছ কৰে তেনেহ'লে বহুতখিনি কুৱেশ্যন বনি যাব ঠিক আছে তাৰপিছত গাডগিল কমিটিৰ ৰিপৰ্ট ডাইৰেক্ট সুধি দিব পাৰে গাডগিল কমিটিৰ ৰিপৰ্ট এণ্ড কস্তুৰীৰংগন কমিটিৰ ৰিপৰ্ট ৰিলেটেড টু কি আছিলে প্ৰটেকশ্যন অফ ৱেষ্টাৰ্ণ ঘাট এতিয়া নেক্সট কুৱেশ্যনটো কেনেকৈ সুধিব পাৰে যে ৱেষ্টাৰ্ণ ঘাট প্ৰটেকশ্যনৰ লগত কোনটো কমিটি জড়িত ঠিক আছে গম পালে হ'ব আৰু এইটো চাব যে একৰ্ডিং টু দ্য আছাম ষ্টেট একশ্যন প্লান অন ক্লাইমেট চেঞ্জ আছাম এনভাইৰনমেণ্টৰ কুৱেশ্যন আহি যাব হুইচ অফ দ্য ফলোয়িং টেম্পাৰেচাৰ এণ্ড ৰেইনফল চেঞ্জেছ হেজ অকাৰ্ড ইন আছাম ডিউৰিং দ্য পিৰিয়ড অফ 1951 to 2010 এইটো মনত ৰাখিব যে 1951 পৰা 2010লৈকে কি হৈছে টেম্পাৰেচাৰ বাঢ়ি গৈ আছে গৰম বাঢ়ি গৈ আছে ৰেইনফলো কমি গৈ আছে সেইটোতো জানে আপোনালোকে কি হ'ব এনুৱেল মিন টেম্পাৰেচাৰ হেজ ইনক্ৰিজ এণ্ড হোৱাইল এনুৱেল ৰেইনফল হেজ ডিক্ৰিজ ঠিক আছে তো এইকেইটা বস্তু চাব পাৰে তাৰপিছত এইটো চাই হ'ব পাৰে যে এজ পাৰ নীতি আয়োগছ মাল্টি ডাইমেনশ্যনেল পভাৰ্টি ইণ্ডেক্স দ্য পাৰ্চেণ্টেজ অফ পপুলেশ্যন ইন আছাম ক্লাছিফাইড এজ প'ৰ এজ পাৰ নীতি আয়োগ কিমান আছিল 14.47% ঠিক আছে তাৰপিছত এই বস্তুটো আপোনালোকৰ চিম্পল কুৱেশ্যন সুধি দিব পাৰে ক্লাছ 9তো আছে 10তো আছে যে হুইচ অৰ্গেনাইজেশ্যনৰ ডিপাৰ্টমেণ্ট ইজ কাষ্টেডিয়ান অফ ফৰেইন এক্সচেঞ্জ ৰিজাৰ্ভ ইন ইণ্ডিয়া এইটো আপোনালোকে জানে কি আছিল দ্য RBI ঠিক আছে দেন এইকেইটা আপোনালোকৰ কাম নাই বা আছাম মিলেট মিছনৰ বিষয়ে ইয়াত সুধিছে আপোনালোকে চাব পাৰে যে আছাম মিলেট মিছন কিমান চনত এই মিছনটো লঞ্চ কৰা হৈছিলে বা ইয়াৰ মূল লক্ষ্য কি হয় ঠিক আছে তাৰ পাছত এইটো ICC চেম্পিয়ন ট্ৰফি 2025ত গোল্ডেন মেট কোনে পাইছিলে ৰাচিন ৰবীন্দ্ৰা এইবাৰ আপোনালোকে চাওক T20 ৱৰ্ল্ড কাপ যি হৈ গ'ল তাত ইণ্ডিয়া জিকিছে সেইখিনি বস্তু দিয়া হৈ আছে তাত গোল্ডেন মেট কোনে পাইছে ঠিক আছে কোনে মষ্ট উইকেট লৈছে মেন অফ দ্য মেটচ কোন আছিলে সেইখিনি বস্তু আপোনালোকে চাব পাৰে তাৰপিছত হোৱাট ইজ দ্য টাইম পিৰিয়ড অফ 16 ফাইনেন্স কমিশ্যন অফ ইণ্ডিয়া হুইচ চেয়াৰ্ড বাই ডক্টৰ অৰবিন্দ পানগেৰিয়া এতিয়া আপোনালোকৰ কাম কি হ'ব নেক্সট কুৱেশ্যনটো কি সুধিব যে 16 ফাইনেন্স কমিশ্যনৰ চেয়াৰপাৰ্চন কোন হয় বাছ ওলাই গ'ল ঠিক আছে তো এনেকৈ আপোনালোকে বস্তুবোৰ ভালদৰে কি কৰিব লাগিব পঢ়িব লাগিব এতিয়া ইয়াত যদি চাই হুইচ অফ দ্য ফলোয়িং ইজ আৰ এক্টিভ ৰিচাৰ্চ ষ্টেচন ইন এণ্টাৰ্কটিকা কণ্টিনেণ্ট কোনটো আছিলে দক্ষিণ গংগোত্ৰীটো কি হৈছিলে এইটো ডেথ হৈ আছে তুষাৰটো নহয় এক্টিভ সুধিছে আমাক মৈত্ৰীয়ান ভাৰতী 2 and 3 অনলি হ'ল তাৰ পাছত এইবোৰ অলপমান ভিতৰৰ পৰা কুৱেশ্যন আহিছে ইমান ভিতৰত সোমাব নালাগে বাট ইয়াৰ পৰা নেক্সট কি কুৱেশ্যন আহিব পাৰে জানে ইয়াত কি কৈছে যে জ্যোতিপ্ৰসাদ আগৰৱালা ছেইড ইন এ স্পীচ ইন 1931
আছামিজ ইউথছ উড ফ'ল' ভগত সিং নেক্সট কুৱেশ্যন কেনেকৈ বনাব যে আছামিজ ইউথ উড ফ'ল' ভগত সিং এই স্পীচটো কোনে দিছিলে জ্যোতিপ্ৰসাদ আগৰৱালাই দিছিলে বা কিমান চনত দিছিলে নেক্সট কুৱেশ্যনটো এনেকৈ বনাব এইটোৱে উঠাই নিদিয়ে হ'ব তাৰ পাছত আপোনালোকে সেইখিনি চাব পাৰে আহোম মোগল কনফ্লিক্ট বাদ দিয়ক এইটো বেছি যদি আপোনালোকে পঢ়িবলৈ এতিয়া সময় পোৱা নাই বা লাগিছে যে বহুত বেছি মোৰ প্ৰেছাৰ হৈ আছে সেই ক্ষেত্ৰত কিছুমান বস্তু আপোনালোকে কি কৰিব পাৰে এৰি দিব পাৰে তাৰপিছত এই কুৱেশ্যনটোৰ পৰা কেনেকৈ বনাব যে হু ডেলিভাৰ্ড দ্য ৱেলকাম এড্ৰেছ ইন দ্য হিন্দু মহাসভা কনফাৰেন্স হুইচ ৱাজ হেল্ড ইন 1926 ইয়াত কোনে দিছিল পীতাম্বৰদেৱ গোস্বামী বাট নেক্সট কুৱেশ্যনটো কেনেকৈ বনাব যে হিন্দু মহাসভা কিমান চনত 1926ত হৈছিলে ঠিক আছে বস্তুবোৰ ধৰিব পাৰিছে অসম সংৰক্ষণী সভা এইটো ধুনীয়াকৈ দিয়া হৈ আছে আপোনালোকৰ নোটছত কোন আছিলে অম্বিকাগিৰি ৰায় চৌধুৰী সেইটো মৈত্ৰী আশ্ৰম লেটাৰ ৰিনেমড এজ কস্তুৰবা আশ্ৰম ৱাজ এষ্টাব্লিছ এট শৰণীয়া হিল গুৱাহাটী সকলোৱেতো ফুৰিব গৈয়ে থাকে চাগে যোনে যোনে গুৱাহাটীত আছে কিন্তু ইয়াৰ এনচাৰ কোনো কৰিব পৰা নাই কৰক এতিয়াই ঠিক আছে দেন আমি কনকলতা বৰুৱাৰ বিষয়ে তাৰপাছত আপোনাৰ কুশল কোঁৱৰৰ বিষয়ে এই বস্তুখিনিতো দিয়া হৈ আছে এবাৰ চাই থৈ দিব জয়মতী ফাৰ্ষ্ট আছামিজ কি আছিলে ফিল্ম আছিলে আৰু এইখন মনত ৰাখিব যে দ্য ফিল্ম ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ফিল্ম টু ডেলভ ইন টু ৰিয়েলিজিম ঠিক আছে ৰিয়েলিজিমৰ প্ৰথম আছিলে আৰু ক'ত লাহোৰত ইয়াৰ কি হৈছিলে চিত্ৰ মানে এডিটিং ক'ত হৈছিলে তাৰপিছত ক'ত আপোনাৰ হেৰি ফাৰ্ষ্ট ৰিলিজ হৈছিলে কোনটো চিনেমা হল আছিলে এইবোৰ ধুনীয়াকৈ আপোনালোকক কি কৰা আছে দিয়া হৈ আছে আৰু এনেকৈ আপোনালোকে এনালাইচিছ কৰি বস্তুবোৰ চাব লাগিব দেন এইখন এই বুৰঞ্জীসমূহ এতিয়া আপোনালোকৰ কাম কি যে সাতখৰী অসম বুৰঞ্জী কোনে লিখিছে কালি আমি চাইছিলোঁ ন ত্ৰিপুৰী বুৰঞ্জী কোনে লিখিছে বা তুংখুঙীয়া বুৰঞ্জী কোনে লিখিছে চকৰি ফেটি বুৰঞ্জী কোনে লিখিছে মই কৰাই আছোঁ স্পেচিয়েল ক্লাছ এটা কৰাম আজি ৰাতি মই ঠিক আছে তাৰপিছত বুদ্ধিজিম ইন আছামৰ পৰা এটা কুৱেশ্যন আহিছিলে আপোনালোকে জানে যে আমি কোনখন ঠাইক হাজোক আমি কি কওঁ হিন্দু মুছলিম আৰু বুদ্ধৰ এটা মিলনভূমি বুলি কওঁ ঠিক আছে এইটো সুধিব পাৰে যে কোনখন ঠাইক কোৱা হয় তাৰপাছত ইয়াতে কৈছিলে এৰেঞ্জ দ্য ফলোয়িং ৱৰ্কছ ক্ৰনলজিকেলি একৰ্ডিং টু দিয়াৰ ইয়াৰ অফ পাব্লিকেশ্যন এই ইয়াৰটো এবাৰ চাই থৈ দিব গ্ৰামাৰ অফ আছামিজ লেংগুৱেজ কিমান ইয়াৰত ডিক্সনেৰী ইন আছামিজ এণ্ড ইংলিছ কিমান ইয়াৰত বা প্ৰথম কোনখন আছিলে ইয়াতো আপোনালোকে গম পাই যাব দেন এই যিকেইটা অৰ্গেনাইজেশ্যন ইয়াত মিলাব দিছে আপোনালোকে এবাৰ কি কৰিব যে ডাইৰেক্ট চাই থৈ দিব কাৰণ আপোনালোকে জানে যে আছাম ব্ৰাঞ্চ অফ স্বৰাজ্য পাৰ্টি অসম জাতীয় মহাসভা APCC জেনেৰেল ছেক্ৰেটাৰী আছাম ব্ৰাঞ্চ অফ অল ইণ্ডিয়া স্পিনাৰ্ছ এছ'চিয়েশ্যন ইয়াৰে এবাৰ মিলাব দিছে নেক্সট কেনেকৈ আহিব পাৰে ডাইৰেক্ট সুধি দিব পাৰে যে ইয়াৰ আছাম ব্ৰাঞ্চ অফ স্বৰাজ্য পাৰ্টিৰ মানে লগত কোন জড়িত আছিলে ঠিক আছে তলৰ কোনজন ব্যক্তি জড়িত আছিলে এইটো দি ফালে চাৰিজন দি দিব তেতিয়া আপোনালোকে কৰিব লাগিব গতিকে যিখিনি বস্তু মই কৈ দিলোঁ আপোনালোকে ভালদৰে নোট কৰি যাওক আৰু যিখিনি মই এতিয়ালৈকে কৰাই দিয়া নাই মই স্পেচিয়েল কৈছোঁ এটা স্পেচিয়েল ক্লাছ আনিম যিটো আপোনালোকে গ্ৰুপত পাই যাব পেইড গ্ৰুপত পাই যাব তাতে আপোনালোকে ল'ব পাৰিব আৰু আগৰ PDF সমূহ ল'বৰ কাৰণে 8822614404 ইয়াত কণ্টেক্ট কৰক আৰু লগতে আমাৰ যিবোৰ PYQ ডিছকাশ্যন ছিৰিজ চলি আছে সেইবোৰ চাওক কাৰেণ্ট এফেয়াৰ্ছ চাওক ষ্টেটিক পৰ্চনবোৰ চাওক ঠিক আছে থেংক ইউ